কাম আপুনি যদি ইউটিউব চেনেল আছে ইউটিউব চেনেলত আপুনি যদি ভিডিঅ'টা আপলোড কৰে থাম্বনেইল কেনেকৈ বনায় তাৰ বিষয়ে আজি মই শিকাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে ফাৰ্ষ্টতে যাব লাগিব গুগলত ক্লিক কৰি আপোনালোকে সাৰ্চ কৰিব লাগিব বিজি ৰিমুভাৰ সাৰ্চ কৰি ফাৰ্ষ্ট লিংকটোত ক্লিক কৰিব লাগিব। ফাৰ্ষ্ট লিংকটো ক্লিক কৰি ক্লিক কৰিব লাগিব আৰু আপলোড ইমেজ ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰি কিছু সময় ৱেইট কৰিব লাগিব। ৱেইট কৰি আপোনাৰ ফটো আহি যাব, কোনটো দিব আপুনি এটা চিলেক্ট কৰিব লাগিব। মই এইটো দিছোঁ কলেজটোৰ। এনেকৈ হৈ থাকিব, আপোনাৰ কিছু সময় লাগিব। ইয়াত হৈ গ'ল। ডাউনলোড আছে, ডাউনলোড ক্লিক কৰিব লাগিব, ফ্ৰীত ক্লিক কৰিব লাগিব। আপোনাৰ ডাউনলোড হৈ গ'ল। বেকগ্ৰাউণ্ডটো হৈ গ'ল। আপোনাৰ এপ এটা আছে, সেই এপটো হ'ল আপোনাৰ পিক্সেল এপটো ক্লিক কৰিব লাগিব। পিক্সেল এইটো ক্লিক কৰি ডাইৰেক্ট আপোনাৰ যাব লাগিব। পিক্সেল এপটোত ক্লিক কৰি ডাইৰেক্ট আপুনি ফ্ৰম গেলাৰী তাত যাব লাগিব। ফ্ৰম গেলাৰীত গৈ আপুনি যেটো চেঞ্জ কৰিছে বেকগ্ৰাউণ্ডটো দিব লাগিব, ফটোটো এইটো দি আপুনি ক্ৰপ কৰিব লাগিব। ক্ৰপ কৰি মিলাব লাগিব। এইটো লগাতাৰ 3 লাইনছত ক্লিক কৰিব লাগিব। মিলাই 3 লাইনছত ক্লিক কৰিব লাগিব। 3 লাইনছত ক্লিক কৰি আপোনাৰ কাষ্টমত ক্লিক কৰিব লাগিব। কাষ্টম ইউটিউব চেনেল বেনাৰ ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰি আপোনাৰ হৈ গ'ল এইটো বেনাৰ ইউটিউবৰ কাৰণে। আৰু আপোনালোকে যদি কিবা এটা লিখে টেক্সট দিব লাগিব। টেক্সট ইয়াত লিখিব পাৰিব আপুনি। মই লিখিছোঁ আমাৰ কলেজ। ওকে দিব লাগিব। ওকে দি মই কালাৰ এইটো চেঞ্জ কৰিম। মই কালাৰটো ৰঙা দিছোঁ। ৰঙা দি আপোনালোকে কালাৰ মানে লিখাখিনি চেঞ্জ কৰিব পাৰিব। আপুনি এবিধ দিব লাগিব। বাৰু কোনটো লিখা চইচ কৰে আপুনি দিব লাগিব। ইয়াত আমাৰ কলেজ আপোনালোকে ডাঙৰ কৰিব পাৰে, সৰু কৰিব পাৰে। মই দিছোঁ ডাঙৰ লিখাটো। ডাঙৰ হৈ গ'ল আৰু সেইটো মিলাব লাগিব। কোণাটো হৈ গ'ল। ইয়াত সেভ এজ গেলাৰী ইয়াত ক্লিক কৰিব লাগিব। আপোনাৰ থাম্বনেইল হৈ গ'ল। ইউটিউব চেনেল বেনাৰত হৈ গ'ল আপোনাৰ। থেংক ইউ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।